हेलो स्टूडेंट मैं आज এটা কোয়েশ্চন বিষয়ে আলোচনা কৰিম কোয়েশ্চনটো হল আমাৰ প্লাজমিড ডিএনএ আৰু ক্ৰোমোজোমাল ডিএনএ তো প্লাজমিড ডিএনএ আৰু ক্ৰোমোজোমাল ডিএনএ আকাৰ গঠন কাৰ্য আৰু প্ৰয়োজনীয়তাত ভিন্ন হয় ক্ৰোমোজোমাল ডিএনএ হৈছে জীৱৰ বাছি থকাৰ বাবে বৃহৎ আৱশ্যকীয় বংশগতিৰ পদাৰ্থ যি প্ৰায়ে সংখ্যক কেন্দ্ৰীয় ৰৈখিক বা প্ৰককেন্দ্ৰীয়ত একক বৃত্তাকাৰ হয় আনহাতে প্লাজমিড ডিএনএ হৈছে সৰু বৃত্তাকাৰ অতিৰিক্ত ক্ৰোমোজোমেল ডিএনএ য'ত অনাৱশ্যকীয় জিন যেনে এন্টিবায়টিক প্ৰতিৰোধ থাকে যিয়ে সুবিধা প্ৰদান কৰে আৰু স্বাধীনভাৱে প্ৰতিলিপি সৃষ্টি কৰে এটা এনসাৰটো ধুনীয়াকৈ লিখি লোৱা তোমাৰ শিক্ষকৰ সৈতে আলোচনা কৰি নিম্নলিখিত মাজৰ পাৰ্থক্য লিখা প্লাজমিড ডিএনএ আৰু ক্ৰোমোজোমাল ডিএনএ প্লাজমিড ডিএনএ আৰু ক্ৰোমোজোমাল ডিএনএ আকাৰ গঠন কাৰ্য আৰু প্ৰয়োজনীয়তাত ভিন্ন হয় ক্ৰোমোজোমেল ডিএনএ হৈছে জীৱৰ বাছি থকাৰ বাবে বৃহৎ আৱশ্যকীয় বংশগতি পদাৰ্থ যি প্ৰায়ে সংখ্যকেন্দ্ৰীয়ত ৰৈখিক বা প্ৰককেন্দ্ৰীয়ত একক বৃত্তাকাৰ হয় আনহাতে প্লাজমিড ডিএনএ হৈছে সৰু বৃত্তাকাৰ অতিৰিক্ত ক্ৰোমোজোমেল ডিএনএ থাকে যিয়ে সুবিধা প্ৰদান কৰে আৰু স্বাধীনভাৱে প্ৰতিলিপি সৃষ্টি কৰে সাধাৰণতে জিনীয় অভিযান্ত্ৰণ ব্যৱহাৰ কৰা হয় প্লাজমিড ডিএনএ প্ৰককেন্দ্ৰীয় কোষত পোৱা যায় আনহাতে ক্ৰোমোজোমেল ডিএনএ অককেন্দ্ৰীয় কোষ বা প্ৰককেন্দ্ৰীয় নিউক্লিয়ইড পোৱা যায় এটা এনসাৰটো ধুনীয়াকৈ লিখি